ঐনিতমৰ সুৰত মুখৰিত চৌপাশ মিচিংসকলৰ পৰাগ উৎসৱ উদযাপন নাচি বাগি গীত গাই সকলো আনন্দত মতলীয়া ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতিৰ মাজতেই দেখা গৈছে ঐনিতমৰ সুৰত মুখৰিত হৈ পৰিছে চিমেণ্ট চাপৰিৰ লামাজান বিহিয়া নামৰ গাঁওখন মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে দৈপলক সাক্ষী কৰি গাঁৱৰ সকলো দিশ সামৰি সামগ্ৰিক উন্নয়নৰ বাবে এই কৃষিভিত্তিক ধৰ্মীয় পৰাগ উৎসৱ উদযাপন কৰা হৈছে উল্লেখযোগ্য যে বানেগৰকা চিমেণ্ট চাপৰিৰ লামাজান বিহিয়া গাঁৱৰ ৰাইজে একত্ৰিত হৈ 10টা বছৰৰ বিৰতিৰ পাছত অনুষ্ঠিত কৰা এই পৰাগ উৎসৱক লৈ বিৰাজ কৰিছে উদুলি-মুদুলি পৰিৱেশ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা পৰাগ উৎসৱৰ আনন্দত ভাগ লৈছে গাঁৱৰ কণ শিশুৰ পৰা ডেকা বুঢ়াৰ লগতে গাঁৱৰ জি জোৱাইসকলে পৰম্পৰাগত ৰীতি-নীতিৰে দ্বিতীয় দিনা বিভিন্ন মাংগলিক কাৰ্যসূচী সমাপন কৰাৰ পাছতেই সুস্বাদু ব্যঞ্জনৰ জুতি লৈছে লোকসকলে উৎসৱস্থলীত ওলাইছে জনগোষ্ঠীটোৰ থলুৱা পানীয় পৰআপং নগিনাপং পৰাগ উৎসৱ উপলক্ষে গাঁওখনত বৈছে আনন্দৰ নিজৰা নাচি বাগি গীত গাই সকলো আনন্দত উৎফুল্লিত হৈ পৰিছে কৰাৰ আগতে আপোনালোক সংবাদ মাধ্যমৰ যে আমাৰ এই পৰাগ উৎসৱটিত আপোনালোকে এই মধুৰ ক্ষণত আপোনালোকে আহি উপস্থিত হৈছে গতিকে আপোনালোকক প্ৰথমতে আমাৰ নৰাচিগা বিহুৰ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক ওলগ জনাইছোঁ আমাৰ পৰাগ উদযাপন আমাৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ইতিমধ্যে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী শেষ হৈছে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আছিলে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আমাৰ ইতিমধ্যে আমাৰ যিবিলাক ইন্দ্ৰ আমাৰ কৰ্ম আছিলে শেষ হৈছে আৰু আপুনি সোধাৰ দৰে আমাৰ ইয়াতে আমি 3-4খনমান গাঁৱৰ মোটামুটি 4খনমান গাঁৱৰ আমি অতিথি মাতিছোঁ আমাৰ আলহী দল মাতিছোঁ গৈ ইয়াতে বিভিন্ন ধৰণৰ তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব তদুপৰি আমি তেওঁলোকৰ খোৱাৰ কাৰণে আমি মোটামুটি 16টামান গাহৰি আমি ইয়াতে আয়োজন কৰিছোঁ তেওঁলোকে ধুনীয়াকৈ আমাৰ যিটো ট্ৰেডিশ্যনেল আমাৰ যিটো ফুড থাকে আমাৰ যি পৰম্পৰাগত খাদ্য এই খাদ্য আমি তেওঁলোকে খাদ্যৰে আমি আপ্যায়িত কৰিম আৰু তাৰ লগত পৰআপং আছে নগিনাপং আছে আৰু আমাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে উঠনি যে আমাৰ বিভিন্ন প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে খোৱা বোৱাৰ পৰা আদি কৰি আৰু মই এইখিনিতে সংক্ষিপ্ততে এটা কথা ক'ব খোজোঁ যে আমাৰ পৰাগ উৎসৱৰ আমাৰ জাতিটোৰ মিচিং জনগোষ্ঠী আপোনালোকে জানে যে আমাৰ মিচিং জনগোষ্ঠীটো অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী আৰু দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী হিচাপে আমাৰ মিচিং জনগোষ্ঠী নদী কাষৰীয়া অঞ্চলত বাস কৰে আৰু কৃষি প্ৰধান এটা জাতি আমাৰ যি ঐতিহ্য পৰম্পৰা এই আমাৰ আলি আই লৃগাঙে হওক বা পৰাগ যিটো আমি নৰাচিগা বিহু বুলি কওঁ ইয়াৰ মাজতে অন্তৰ্নিহিত হৈ আছে গতিকে আমাৰ যি চেডি মেল দনি পল মানে অন্নদাতাসকলক আমি যাতে আমাৰ গোটেই প্ৰণালীটো আমাৰ কৃষি পথাৰৰ পৰা আদি কৰি গোটেই আমাৰ যাতে সমাজখন কুশল মংগলে থাকে মূলতঃ সেই উদ্দেশ্য আগত ৰাখি আমি পৰাগ উৎসৱটো আয়োজন কৰিছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চিলাপথাৰ